এক্টিভ মানে ক্ৰেডিট কাৰ্ড এক্টিভ নাই কৰা ক্ৰেডিট কাৰ্ড এপ্লাই কৰা হৈছিল আপোনাৰটো এপ্লাই কথা কৰিবলৈ হলো আপোনালোকে বেংকৰ কৰ্মচাৰী হলো মোৰ নেট বেংকিং পাছপৰ্ট আপোনালোকে চেঞ্জ কৰিবলৈ অথৰাইজটো নাই বেংকত যদি একাউণ্ট আছে সাৱধান হৈ যাওক একদম জিৰো কৰি পেলাব বেলেন্স আপোনালোকৰ কোন বেংকত একাউণ্ট আছে সাৱধান হৈ থাকিব কাৰণ চক জেনাৰেলি আমাৰ বেছিভাগ মানুহৰে SBI থাকে HDFC থাকে এনেকা ধৰণৰ পাঞ্জাব নেশনেল বেংক থাকে বহুত বেংক আছে বাৰু কিন্তু আপোনালোকক প্ৰথমতে মই যেটো শুনালো যে এটো সঁচা কথা বেংকে এই ঘোটালাটো কৰিছে প্ৰমাণটো মই আপোনালোকক দেখাম এতিয়া শুনাম গতিকেহে কৈছো বেংকৰ একাউণ্ট যদি আপোনাৰ আছে বেংক একাউণ্ট একেবাৰে জিৰো কৰি পেলাব একদম জিৰো কৰি পেলোৱাৰ চান্স বেছি আছে কিয়নো বেংকৰ ভিতৰতে এতিয়া মানে বদমাছ ব্যক্তি ঘুমাই পৰিছে বেংকৰ এমপ্লয়িয়ে হয় কিয় কৈছো এই কথাখিনি মই আপোনালোকক শুনাম এই ঘটনাটো ঘটিছে আসলতে ঢকুৱাখানাৰ HDFC বেংকত আৰু HDFC বেংকত এনেকুৱা এটা ঘটনা ঘটিছে যেটো ঘটনা আপোনালোকে শুনিলে চকু কপালত উঠিব বেংকৰ কৰ্মচাৰীয়ে কাস্টমাৰে নজনাকৈ তেওঁৰ নেট বেংকিংৰ পাছৱৰ্ডটো চেঞ্জ কৰি দিছে আপোনালোকে গম পাইছে নে নেট বেংকিং মানে বহুতেটো বুজি পাইছে বাৰু যিসকলে বুজি পোৱা নাই বহুতে বুজি নোপোৱা ব্যক্তিও আছে নেট বেংকিং মানে সেই সুবিধাটো যাৰ আছে ধৰক ঘৰতে বহি আপুনি আনলৈ টকা ট্ৰান্সফাৰ কৰিব পাৰে এটোৱে হৈছে আপুনি মোবাইলটোৰ পৰাই কৰিব পাৰে বা কম্পিউটাৰটোৰ পৰাই কৰিব পাৰে এটো হৈছে নেট বেংকিং আপুনি নেট বেংকিংৰ সুবিধাটো যদি লৈ থয় আপুনি ঘৰৰ পৰাই আপোনাৰ একাউণ্টৰ পৰা বেলেগৰ একাউণ্টলৈ আপুনি পইচা পঠাব পাৰে বা কিবা বস্তু ক্ৰয় কৰিব পাৰে এটো হৈছে নেট বেংকিং আৰু নেট বেংকিংৰ কাৰণে আপোনাক এটা পাছৱৰ্ড দিয়ে আপুনি হে পাছৱৰ্ডটো কেৱল আপুনি জানে হেতু ব্ৰাঞ্চৰ মানুহেও নাজানে আৰু হেতু চেঞ্জ কৰিবলৈ হলে কিবা পাহৰি থকা হয় বা চেঞ্জ কৰিব লগিয়া হয় বলে বেলেগে গম পাই গৈছে নেকি গতিকে নতুন এটা পাছৱৰ্ড মই দি লওঁ তেনে হলে আপুনি আপোনাৰ মোবাইলটোলে এটা OTP পঠাব লাগিব মানে এপ্লাই কৰিলে হেতু বেংকৰ এপ্লিকেশনে হেতু OTP এটা পঠায় যে হে ব্যক্তিজনে আপুনি হয় নে নহয় আপোনাৰ মোবাইললৈ এটা OTP আহিব হেতু দিব লাগিব তাৰ পিছতে আপুনি আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে এতিয়া সবফালে ডিজিটেলাইজ যুগ গতিকে বহু ব্যক্তি আমি সকলোৱে মানে বেছিভাগ মানুহে আমি নেট বেংকিং ব্যৱহাৰ কৰো আৰু এতিয়াটো আপোনাৰ অন্যান্য মোবাইলৰ পৰা থাৰ্ড পাৰ্টি এপ্লিকেশন ধে আহিলে গুগল পে ফোন পে ইত্যাদি কৰি যেনেকে SBI আছে ধৰক ইউনো পে এনেকুৱা ধৰণৰ ধে এপ্লিকেশন আহি গল এনেকুৱা ধৰণৰ নিজৰ এপ্লিকেশন আহি পৰিছে আৰু এই আহি পৰোতে হৈছে কি বেংকবোৰে মানে নিজৰ কামবোৰ কৰি গৈ থাকোতে হৈছে কি কাস্টমাৰক কেতিয়াবা এনেকুৱা ধৰণৰ পাজুলত পেলাই দিছে আৰু হে পাজুলত পেলোৱাৰ কাৰণেহে এই ভিডিওটো হৈ পৰিছে আৰু এজন ব্যক্তিয়ে মানে এইটো অভিযোগ কৰিছে HDFC বেংকৰ ওপৰত এতিয়া চাব বেংকবোৰৰ কিছুমান টাৰ্গেট থাকে ক্ৰেডিট কাৰ্ড আপোনালোকলে ফোন আহিছে চাগে নহয়নে ক্ৰেডিট কাৰ্ড লব নেকি আপোনাৰ সুবিধা আছে ক্ৰেডিট কাৰ্ডৰ আপুনি ফেসিলিটিজ পাইছে এনেকে বুলি আপোনাক কয় হয়তো কিছুমান ফেসিলিটিজৰ কথা কয় আমুক পাব তামুক পাব ইমান টকা আপুনি ঋণ লব পাৰিব এনেকুৱা ধৰণৰ ক্ৰেডিট কাৰ্ড কিছুমান আহে আৰু হে ক্ৰেডিট কাৰ্ডৰ যিখিনি বিষয়ববীয়া যিসকল কৰ্মচাৰী থাকে তেওঁবিলাকৰ ওপৰত ওপৰৰ পৰা প্ৰেছাৰ পৰে যে তোমালোকে মাহেকত ইমানখন ক্ৰেডিট কাৰ্ড মানে সেল কৰিব লাগিব অৰ্থাৎ মানে কাস্টমাৰক দিব লাগিব ক্ৰেডিট কাৰ্ড গতিকে তেওঁবিলাকে কৰে কি কাস্টমাৰলে ফোন কৰে আৰু ফোন কৰি কয় যে আপোনাৰ ক্ৰেডিট কাৰ্ড আহিছে আপুনি লব নেকি বা এপ্লাই কৰিব নেকি ক্ৰেডিট কাৰ্ড এনেকে ঠিক তেনেকৈ এজন ব্যক্তিয়ে ক্ৰেডিট কাৰ্ডৰ কথা যেতিয়া সেই ব্যক্তিজনক কোৱা হল HDFC বেংকৰ পৰা ফোন কৰি তেখেতে আগ্ৰহ প্ৰকাশ কৰিলে যে ক্ৰেডিট কাৰ্ডখন লোৱাৰ কথা আৰু ক্ৰেডিট কাৰ্ড লবৰ কাৰণে তেওঁ মানে আগ্ৰহী হল আৰু তেতিয়া কৰিলে কি তেওঁবিলাকে ক্ৰেডিট কাৰ্ড এপ্লাই কৰোতে এটা OTP যাব আপোনালে কলে আৰু হে OTP টো হে ব্যক্তিজনে দি দিয়াৰ লগে লগে তেখেতৰ যেটো নেট বেংকিংৰ যেটো একাউণ্ট আছিল অৰ্থাৎ আপোনাৰ বেংক একাউণ্টটো নেট বেংকিংৰ থ্ৰুৱেদি যেটো মানে ব্যৱহাৰ কৰিব পাৰি হে বেংক একাউণ্টৰ যেটো পাছৱৰ্ড আছিল হে পাছৱৰ্ডটো চেঞ্জ কৰি দিলে ৰিসেট কৰি দিলে তেওঁলোকে কথাটো গম পাইছে নে কিন্তু হে ব্যক্তিজনৰ পৰা HDFC কৰ্মচাৰীয়ে ললে কি বুলি
যে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ এটা OTP গৈছে আপুনি দিয়ক দি দিলে লগে লগে তেওঁলে মেইল আহি গ'ল মেইলটোতো লগইন হৈ থাকে ফোনত হেৰি আহি গ'ল যে আপোনাৰ এটো ৰিসেট কৰা হৈছে কথাটো ভাবি চাওক এগৰাকী বেংক কৰ্মচাৰীৰ এটো দায়িত্ব নহয় লোকৰ বেংক একাউণ্টৰ পাছৱৰ্ড নেট বেংকিংৰ পাছৱৰ্ড চেঞ্জ কৰাটো এটো অথৰিটি নাই কোনোৱেও নিদিয়ে কাৰণ বেংকবোৰৰ পৰা দস্তুমত জাননী তাত লিখাও থাকে বহুত বেংকৰ পৰা কয়ও যে কোনো ধৰণৰ OTP বিচাৰি আমাৰ বেংকৰ কৰ্মচাৰী আপোনালৈ ফোন নকৰে বা OTP কাৰণে আপোনাক জুৰ জুলুম নকৰে বা এনেকুৱা ধৰণৰ কথাখিনি কয় বেংকৰ পৰা তেনেহলে এই ব্যক্তিজনে OTP দি দিলে কিন্তু দিলে কিয় তেওঁবিলাকে ক্ৰেডিট কাৰ্ডৰ কাৰণেহে OTP টো বিচাৰিছো বুলি কলে কেনেকৈ ঠগিছে সব আৰু লগে লগে তেওঁৰ একাউণ্টৰ পাছৱৰ্ড চেঞ্জ কৰি দিলে চেঞ্জ কৰাৰ লগে লগে তেওঁ গম পালে সচেতন এজন ব্যক্তি হোৱাৰ কাৰণে গম পালে বেলেগ ব্যক্তি হোৱা হলেতো গম নাপালে হলে তেওঁ যদি নহয় বা তেওঁ যদি মানে ইন্টাৰনেটত যদি হেতু মোবাইলত যদি তেওঁৰ মেইলটো যদি লগইন হৈ নাথাকিল হয় তেতিয়াটো গম নাপাল হয় বেলেগ ব্যক্তি হোৱা হলে যি এক্টিভ নাথাকে এইবোৰ ক্ষেত্ৰত বা গম নাপায় বহুত ব্যক্তি তেতিয়াটো তেওঁৰ একাউণ্টৰ পৰা টকা উলিয়াই লৈ গল হয় কথাটো ভাবি চাওক আৰু কোনে উলিয়াই নিলে হয় হে বেংকৰ কৰ্মচাৰীয়ে এটো সাংঘাতিক এটা ক্ৰাইম হয় লোকৰ পাছৱৰ্ড এনেকৈ চেঞ্জ কৰিব নালাগে আৰু আমি গ্ৰাহকসকল আসলতে আমি কাস্টমাৰ সকল আসলতে মানে সচেতন হোৱা দৰকাৰ OTP বিচাৰিলে বুলিয়ে আমি OTP দিব নালাগে হেতু কিহৰ OTP আপুনি মোবাইলত পঢ়ি চাওক যদি মোবাইলত OTP টো আহিছে তাৰ পিছতে আপুনি হে OTP টো কাৰবাক দিব বা নিদিয়ে সিদ্ধান্ত লব জেনেৰেল টো নিদিবই OTP আপুনি বেংকৰ OTP আপুনি নিদিবই আপুনি বিশ্বাসযোগ্য ব্যক্তি হলে বেলেগ কথা কিবা ক্ষেত্ৰত কিবা অন্য OTP আহিলে কিন্তু বেংকৰ ক্ষেত্ৰত আপুনি OTP নিদিব বেংকৰ কৰ্মচাৰী কিটিও নিবিচাৰে এতিয়া তেখেতৰ এটা ফোন কল ভাইৰেল হৈছে হে ফোন কলটো আপুনি শুনক আৰু তেখেতৰ বক্তব্য আছে শুনক মই লগাই দিছো হেল্ল' 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 হয় এদিন আপুনি ক্ৰেডিট কাৰ্ডৰ কাৰণে ফোন মাৰিছিলে এতিয়া আপোনালোকে মুকটো নেট বেংকিং পাছৱৰ্ডটো ৰিসেট কৰাৰ আগত পাৰমিশনটো ল'ব লাগে আপোনাৰ নেট বেংকিংৰ পাছৱৰ্ডটো হয় নেট বেংকিং পাছৱৰ্ড ৰিসেট কৰাটো কোনো এজন বেংকৰ এমপ্লয়ি আপোনালোকৰ অথৰাইজ নাথাকে পাছৱৰ্ডটো চেঞ্জ কৰা হৈছে নি আপোনাৰ পাছৱৰ্ড ৰিসেট আহিছে মোৰ একাউণ্টৰ পৰা ডাইৰেক্ট আপোনালোকে ক্ৰেডিট কাৰ্ড এক্টিভ কৰিছে এপ্লাই কৰিছে ক্ৰেডিট কাৰ্ড এক্টিভ নাই কৰা ক্ৰেডিট কাৰ্ড এপ্লাই কৰা হৈছিল আপোনাৰটো এপ্লাই কথা কৰিবলৈ হলো আপোনালোকে বেংকৰ কৰ্মচাৰী হলেও মোৰ নেট বেংকিং পাছৱৰ্ড আপোনালোকে চেঞ্জ কৰিবলৈ অথৰাইজটো নাই চেঞ্জ কৰা নাই চাগে আপোনাৰ নেট চেঞ্জ বেংকিং কৰিছে মোৰ পাছৱৰ্ড ইয়াত মেইল আইডি লগালগ মেছেজ আহিছে ইয়োৰ নেট বেংকিং পাছৱৰ্ড ৰিসেট সাকসেসফুল আপুনি হেনা মানে হেনাত একো কৰা নাছিলে নেকি বাৰু হেতু মইতো একো চোৱা নাই মই এতিয়া চাইছো ইয়াত ওকে আপোনালোকেতো কেনেকুৱা ইমান ডাঙৰ এটা ইণ্ডিয়ান নম্বৰ 1 HDFC বেংক হৈ আপোনালোকে তেনেকুৱা কৈছে মই আজি এটো চালো বেলেগ এজন যদি একদম নজনা মানুহ যদি আপোনালোকে তেনেকে নেট বেংকিং চেঞ্জ কৰে পাছৱৰ্ড ইউজ কৰে নহলে এমপ্লয়ি এজনে যদি ফ্ৰড কৰি দিয়ে না এতিয়া আপোনাৰ একো ফ্ৰড হোৱা নাই ন এতিয়ালৈকে ফ্ৰড হোৱা নাই যদি আপোনালোকে কিয় ৰিসেট কৰিব আপোনালোকে মই হেতু টাইমত বিজি আছিলো ইমাৰ্জেন্সি কামত কৈছে ক্ৰেডিট কাৰ্ডৰ ফোন মাৰিছো মই চোৱা নাই আপোনালোকে পাছৱৰ্ড ৰিসেট কৰিছে মোক গোটেই অল ডিটেইলছ দিলে মানে গম বেংকৰ পাইছো এজন এমপ্লয়িৰ ওপৰত বিশ্বাস কৰি মই আপোনালোকৰ হেতু মই ভাবিছো ক্ৰেডিট কাৰ্ডৰ OTP কিন্তু হেতু আপোনালোকে কেলে কৈছে এটো ওপৰত আমি ডাইৰেক্ট এটা মিডিয়াত নিউজ দিছো চাই লব আৰু জগদীশ দাসৰ ওপৰত মই এটা কেছ দিছো ঢকুৱাখানা থানাত মানে ক'ত ঢকুৱাখানা থানাত এটা মই কেছ ৰেজিষ্টাৰ কৰিম আচ্ছা মোৰ মানে নেট শুনক বেংকিং পাছৱৰ্ড ৰিসেট কৰিবলৈ কাৰো অধিকাৰ নাই না গম পাইছো আৰু শুনক এটা মানে নিউজ আপুনি অলপ দেৰিকে চাই থাকক ক'ত নিউজ চেনেলত চাব আচ্ছা মানে শুনক এটো আচ্ছা কথা নহয় আপোনালোকে ক্ৰেডিট কাৰ্ড এপ্লাই গম কৰিছে পাইছো মোৰ SBI ক্ৰেডিট কাৰ্ড আছে SBI মোক এটো কৰিছে নেকি SBI ডাইৰেক্ট ক্ৰেডিট কাৰ্ড আহিছে বোলে আপুনি ল'বনে নলয় সুধিছে মই ল'ম বুলি কৈছো দিছে SBI ক্ৰেডিট কাৰ্ড কিন্তু মোৰ নেট বেংকিং পাছৱৰ্ডটো ৰিসেট কৰা নাই SBI মানে শুনক আজিকালি বহুতখিনি মানে কাম আপোনাৰ ডিজিটেলি হয় ন অনলাইন থ্ৰু হয় আহিব লাগে আপোনালোকে ভিজিট কৰিব লাগে যদি ক্ৰেডিট কাৰ্ড দিব বিচাৰিছে হেতুটো কথা নহয় না আপুনি নেট বেংকিং ৰিসেট পাছৱৰ্ড ৰিসেট কৰিব আপোনালোকৰ অথৰাইজ পায় নেকি মানে হেতু ময়ো মই নাজানো ডাইৰেক্ট মই HDFC এতিয়া ৰ গম ফোন মাৰো পাইছো শুনক ডাইৰেক্ট HDFC হেল্পলাইনৰ ফোন মই আপোনালোকৰ অথৰাইজ আছে নেকি মই সুধো গম পাইছো হেতু ময়ো গম পোৱা নাই আপোনাৰ পাছৱৰ্ড ৰিসেট কৰা হৈছে মই এতিয়া গম পাইছো আচলতে সি নাজানে সি চাগে পাহৰিলে বা নাজানে চাগে কেনেকে বেংকত এমপ্লয়ি হৈ আছে বেংকত সাসপেন্ড কৰোঁ লগালগ তেনেকে সাসপেন্ড কৰিবলৈ কাৰোবাক কৰিব না নোৱাৰে আপোনাৰ ন ওপৰতো কেছ দিম আপুনি কাৰণ আপুনি ফোন মাৰিছে আপুনি বেংকত ঢকুৱাখানা ব্ৰাঞ্চৰ মানুহ বুলি মই আপোনাক বিশ্বাসত দিছো হয় কিন্তু হেতু আপোনাৰ গম ওপৰত মই পাইছো কেছ কৰিছো এতিয়া হেতু চাই থাকক ৰ'বই হেতু শুনক কথাটো শুনক
নাই এটা মানে শুনা বস্তুটো কথা সিয়ে এপ্লাই আপোনালোকৰ কৰিছে। কথা পাতিবলগীয়া নাথাকে কাৰণ আপোনালোকে এজন যিকোনো কাষ্টমাৰৰ আপোনালোকে নিজৰ পাৰ্চনেল একাউণ্ট আপোনালোকে হেক কৰিছে বুলিয়ে ক'ব পাৰি ডাইৰেক্ট অটিপি কিন্তু লৈছে হেক যেতিয়া। কৰা নাই কাৰণ বেংকৰ আপোনাৰ। কোনো অথৰাইজ নাথাকে, কোনো বেংক পাৰ্চনে ফোন মাৰি অটিপি ল'ব পৰা অধিকাৰ নাথাকে। আপোনালোকে ক্ৰেডিট কাৰ্ডৰ বুলি ফোন মাৰি কৈছে, মোকতো কোৱা নাই যে নেট বেংকিং পাছপৰ্ট ৰিছেট কৰিম আপোনালোকক পাৰ্মিশ্যন মানে লৈছিলে জানো? পাছৱৰ্ড ৰিছেট কৰাটো ময়ো গম পোৱা নাই বাৰু, মই এতিয়া গম পাইছো আপুনি কওঁতে পাছৱৰ্ডটো কল যে আপোনাৰ টাইম ৰিছেট মিলাই কৰা চাই লওক, হৈছে। হা কল টাইম মেইল আইডি চব হিষ্ট্ৰী আছে, মোৰ কল ৰেকৰ্ড আছে। গম পাইছো আপুনি এতিয়া কলত মই গম পাইছো কথাটো, আৰু সেইটো মই তাৰ লগত এতিয়া পাতিম এনি জগদীশৰ লগত। কাষ্টমাৰ আপোনালোকে এইটো কৰি আছে, চব কাষ্টমাৰে গম নোপোৱা যিজনে নেট বেংকিং ইউজ নকৰে। আজি মই কওঁ কাৰণে মোৰ পাছপৰ্টটো ৰিছেট দেখাইছে, হেৰি উম দেখাইছে, ইনভেলিড দেখাইছে। উম উম মানে সেইটোতো সি মই কেছ চাগে কৰিমেই, সেইটো এইটো আপোনালোকে যি কয় নকয় কথা নাই, মই কেছ কৰিমেই। HDFC ঢকুৱাখানাৰ ব্ৰাঞ্চৰ পৰা মোক ক্ৰেডিট কাৰ্ডৰ বাবে ফোন কৰিলে এমপ্লয়ে, আৰু তেওঁ ক'লে যে আপোনাৰ ক্ৰেডিট কাৰ্ড আহিছে, তো আপোনালোকে ল'ব নেকি? মই বোলো ইয়েৰলি চাৰ্জ কিমান কেনেকৈ সুধিলোঁ, তেওঁ ক'লে যে 0 ইয়েৰলি চাৰ্জ। তো মই 0 ইয়েৰলি চাৰ্জ যদি দিব নালাগে তেন্তে মই ভাবিলোঁ একচেপ্ট কৰি লওঁ। তাৰপিছত তেওঁ ক'লে যে মই ক্ৰেডিট কাৰ্ডৰ ল'ৰাটোৰ লগত আপোনাক কথা পাতি দিছোঁ। ক্ৰেডিট কাৰ্ডৰ ল'ৰাটোৱে মোক ক'লে যে ঠিক আছে আপুনি এপ্লাই কৰি যদি প্ৰচেছটো কৰি দিওঁ। মোক যি সুধিলে মই কৈ দিলোঁ ডেট অফ বাৰ্থ, কাৰণ ব্ৰাঞ্চৰ ওপৰত বিশ্বাস কৰিয়ে কৈছোঁ, ডাইৰেক্টটো আননোন নম্বৰৰ পৰা ফোন অহা নাই, ধৰি লওক ব্ৰাঞ্চৰ পৰা ফোন আহিছে। আৰু তেতিয়া মই বিশ্বাসত তেওঁলোকক ডিটেইলছটো দি দিলোঁ। আৰু তেওঁলোকে কি কৰিলে, মোক ক্ৰেডিট কাৰ্ড এপ্লাই কৰাৰ বদলিও তেওঁলোকে মোৰ নেট বেংকিং পাছপৰ্টটো ৰিছেট কৰিলে। তো ক্ৰেডিট কাৰ্ডৰ কাৰণেতো নেট বেংকিং পাছপৰ্ট ৰিছেট কৰিব নালাগে, কাৰণ সেইটো আমাৰ পাৰ্চনেল ইউজ। আৰু লগালগ মোৰ নটিফিকেশ্যন আহিলে মেইলত যে নেট বেংকিং পাছপৰ্ট ৰিছেট, লগালগ মই আকৌ পাছপৰ্টটো ৰিছেট কৰাই দিলোঁ। আৰু ভয়ো খালোঁ যে বেংকৰ ব্ৰাঞ্চৰ মানুহক কেনেকৈ আপোনালোকে বিশ্বাস কৰিব। যদি ব্ৰাঞ্চৰ এমপ্লয়ীজনে যদি আজি ধৰি লওক মোৰ একাউণ্টত যদি পইচা কম আছে, যদি ডাঙৰ এমাউণ্ট থকা একাউণ্ট এজনক যদি ধৰি লওক হেক কৰি দিয়ে, তেতিয়াহ'লে HDFC বেংকে অলপ এমপ্লয়ীবিলাকৰ ওপৰত গুৰুত্ব দিব লাগে। কাৰণ বেংকৰ এমপ্লয়ী এজনকে যদি কাষ্টমাৰ এজনে বিশ্বাস কৰিব নোৱাৰে, তেতিয়াহ'লে তেনেকুৱা এমপ্লয়ী ৰাখি HDFCয়ে তেনেকুৱা বেংক চলোৱাটো মই বৰ ভাল বুলি দেখা নাই। ইণ্ডিয়ান নম্বৰ 1 বেংক হয়, আৰু ইণ্ডিয়ান নম্বৰ 1 বেংক হৈ যদি কাষ্টমাৰৰ পাৰ্চনেল নেট বেংকিঙৰে ছিকিউৰিটি নাই, তেওঁলোকে যদি নিজে পাছপৰ্ট ৰিছেট কৰিব পাৰে, তেতিয়াহ'লে মই দেখাত বৰ ছেফটি দেখা নাই। আৰু অনাগত দিনত যাতে তেওঁলোকে এইটো ভুল নকৰে, কাৰণ এইটো ভুলত কিছুমান জনসাধাৰণৰ বহুত সমস্যা হ'ব পাৰে। যিসকলে নেট বেংকিং ইউজ নকৰে, তেওঁলোকৰ যদি নেট বেংকিং পাছপৰ্ট ৰিছেট কৰি থয়, তেতিয়া কথাটো অলপ বেয়া হয়। গতিকেলৈ তেওঁলোকক মই এইটোতো আইনী ব্যৱস্থা ল'বই লাগিব, কাৰণ তেওঁলোকে মোক পাৰ্চনেল একাউণ্ট ৰিছেট কৰিছে। সেয়াই ক'লোঁ, আৰু মই নিউজৰ সহায় ল'লোঁ। গতিকেহে কৈছো, আপোনালোকে বেংকৰ যদি কিবা OTP আহে আপোনালোকে কোনোবাই বিচাৰিলেও নিদিব। আটাইতকৈ ডাঙৰ বিপদত পৰিব আপোনালোকে। বেংক একাউণ্ট খালী কৰি দিব, আৰু এই কৰ্মচাৰীজনে OTP বিচাৰিবই নালাগে। আৰু এই ক্ৰেডিট কাৰ্ডৰ ব্যক্তিসকলে মানুহক ফোন কৰি কৰি বৰ অতিষ্ঠ কৰে। মোলৈও বহুত ফোন আহিছে, বা বহুতলৈও বহুত ফোন আহিছে, আপোনালোকলৈও হয়তো আহিছে। এই ক্ৰেডিট কাৰ্ডৰ যিসকল কৰ্মচাৰী আছে, এইবিলাকে ফোন কৰি কৰি মানুহক ব্যতিব্যস্ত কৰি তোলে, আৰু তেওঁবিলাকে এই ক্ৰাইমটো কৰিছে। এইটো কেতিয়াও কৰিব নালাগে নহয়, এইটো তেওঁ জেলৰ ভাত খোৱা দৰকাৰ আচলতে। ঠিক আছে দিয়ক, আপোনালোকৰ এৱাৰনেছৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আজিলৈ বাই বাই, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।